নমো নারায়ণায় ওম নমো নারায়ণায় ওম নমো নারায়ণায় পুরুষোত্তমায় यनास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् धावन्निमील्यवानेत्रे न स्खलेन पतेरिह यनास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् धावन्निमील्यवानेत्रे न स्खलेन पतेरिह ॐ शान्ति शान्ति शान्तिः ঈশ্বৰ স্বৰূপ প্ৰভুসকল আৰু ভক্তি স্বৰূপিনী আইসকল, আমাৰ নামঘোষা পবিত্ৰ নামঘোষা চলি আছে ২৪ খণ্ড। তাৰে এজনা ঘোষা লৈ তাৰ বিবেচন আপোনাসৱৰ সন্মুখত আমি নিবেদন কৰিব খুজিছোঁ। আজিৰ শীৰ্ষক হ'ল ঐশ্বৰ্য ভোগত সাৱধান হ'ব লাগে। ঐশ্বৰ্য ভোগত সাৱধান হ'ব লাগে। should be very careful in gratifying with worldly achievements. Should be very careful in gratifying with worldly achievements. ঐশ্বৰ্য ভোগৰ মদে মত্ত হোৱা ঈশ্বৰত পৰাংমুখ ভৈল যেতো জানা যেন জীৰ্ণ গায়িষী তোদৰ ঘৰ সংসাৰ মহা পংকে পৰি হোয়া মগন ৰাম পংকে পৰি হোয়া মগন। কৃষ্ণ। ঘোষা নম্বৰ 58। আমাৰ সন্মুখত এটা শব্দ আছে যাৰ নাম ভোগ, এনজয়মেণ্ট, ফিজিকেল গ্ৰেটিফিকেশ্যন। ইয়াক আমি ভোগ বুলি কওঁ। সংসাৰলৈ যেতিয়া আমি আহিছোঁ তেতিয়াহ'লে বিয়াৰ মিনিমাম কেইটামান বস্তু লাগিব। এটা শব্দ হিন্দীত এটা বাক্য আছে, কপৰা ৰুটি আৰু মকান। আমাৰ শীত নিবাৰণ কৰিবৰ কাৰণে কাপোৰৰ আৱশ্যক পৰ্যাপ্ত, থাকিবৰ কাৰণে এটি নিবাস স্থান লাগিলে সৰুৱেই হওক, কিন্তু স্বাস্থ্যসন্মত হ'ব লাগিব, হোলচম হ'ব লাগিব। হাৱা আহি থাকিব লাগিব, বতাহ আহি থাকিব লাগিব, পোহৰ আহি থাকিব লাগিব। এনেকুৱা নিবাস স্থানৰ আমাৰ আৱশ্যক আছে। আৰু অন্ন, এই তিনিটা বস্তুটো সকলো ব্যক্তিয়ে পাব লাগে।
এনেকুৱা হ'ব নালাগে যে খোৱাসকলে খুব খাবলৈ পাইছে আৰু নোপোৱাসকল উপবাসেৰে শুবলগীয়া হ'বলগীয়া হৈছে। এইটো হ'ব লাগিব। Property should be equally distributed. সম্পত্তিৰ সমবিতৰণ হ'ব লাগিব। Opportunities should be properly distributed to develop our own selves. যিবিলাক সম্পত্তি আছে এইবিলাকৰ সমবিতৰণ এনেধৰণৰ হ'ব লাগে যাতে প্ৰতিজন ব্যক্তিয়েই নিজৰ ব্যক্তিত্বৰ বিকাশ কৰিব পাৰে। শিশুসকলে খাদ্য পাব লাগিব, নিৰ্ভয়তাও পাব লাগিব আৰু শিক্ষাও উত্তম শিক্ষা পাব লাগিব। ডেকা গাভৰুসকলে নিজৰ চকুত যি কল্পনা আছিল, ড্ৰিম আছিল, সেই সপোন পূৰাবৰ কাৰণে সুবিধা পাব লাগিব। যিসকল প্ৰাপ্তবয়স্ক সেইসকলে কমাই কৰি এমুঠি খোৱাৰ আৰু খুওৱাৰ ব্যৱস্থাটো পাব লাগিব। বৃদ্ধাসকলে আৰু আমাৰ যিসকল বিধৱা আছে সেইসকলেও নিৰ্ভয়তা পাব লাগিব, নিশ্চিততা পাব লাগিব। ৰোগীসকলৰ ঔষধৰ ব্যৱস্থা হ'ব লাগিব। এইকেইটা আমাৰ বেয়াৰ মিনিমাম। গোস্বামী তুলসীদাস মহাৰাজে ভগৱানক কৈছে, চাই ইতনা দিজিয়ে জামে কুটুম সমাই मैं भी भूखा न रहूं साधु भूखा न जाए। হে ভগৱান প্ৰভু, ইমানখিনি মোক দিয়া যাতে মোৰ কুটুম্বটো পৰিয়ালটো ভাল ধৰণে চলে আৰু ময়ো ভোকেৰে যাতে নাথাকোঁ আৰু কোনোবা অতিথি আলহী যদি মোৰ ঘৰলৈ আহে, সাধুসকল যদি মোৰ ঘৰলৈ আহে, সন্ত লোকসকল আহে, তেওঁলোকেও যাতে ভোকত যাবলগীয়া নহয়। ইমানখিনি দিয়া। ভাগৱতে কৈছে, দেহৰ নিৰ্বাহ অৰ্থে যিসব ধনত তাতোতকৈ অধিক কৰি নবাঞ্চে মনত। দেহটো নিবাৰণ কৰি ৰক্ষা কৰিবৰ কাৰণে যিখিনি ধন, যিখিনি অৰ্থ পোৱা যায় সেইখিনি যথেষ্ট। তাতকৈ বেছি মনত কেতিয়াও ভাবিব নালাগে। এটা বৰ সুন্দৰ কাহিনী। কাউণ্ট লিও টলষ্টয় মনীষী আছিল তেখেত, ৰাছিয়াৰ এজন আৰু পৃথিৱীৰ উপন্যাস সম্ৰাট তেওঁক বোলা হয়। তেওঁ এটা চুটি গল্প লিখিছিল, হাউ মাছ লেণ্ড ডাজ এ মেন নিড। এজন মানুহকনো কিমান সম্পত্তি লাগে, কিমান মাটি বাৰী লাগে। পেহম নামৰ মানুহজন, তেওঁ এই মাটি বিচাৰি মাটিৰ লোভ আছিল, তেওঁ খেতিয়ক আছিল। গতিকে চৈতানে তেওঁক ভুলাই বুদ্ধি কৰি লৈ গৈ বেছি সম্পত্তি দি শেষত গৈ আদিবাসী লোকসকলৰ ওচৰত পালেগৈ আৰু তেওঁলোকক সুধিলে যে মই মাটি বিচাৰি আহিছোঁ, কিমান পইচা ল'ব? তেতিয়া ক'লে যে এদিনত ইমান পইচা ল'ম, 1000 ৰুবল ল'ম। ঠিক আছে, পইচা দিলে। ঠিক আছে, এদিনত 1000 মানে কি বুজিলে? এদিনত খোজকাঢ়ি তুমি যিমান মাটি কভাৰ কৰিব পাৰা সিমান তোমাৰে। বৰ ভাল পালে, ধুনীয়া মাটি, সাৰুৱা মাটি, সমতল মাটি। কিন্তু এটা কথা চৰ্ত, যে তুমি সূৰ্যোদয়ৰ লগে লগে যাত্ৰা আৰম্ভ কৰিব লাগিব আৰু সূৰ্য অস্তমিত হোৱাৰ আগতে ইয়াত ঘূৰি পাবহি লাগিব। যদি নোপোৱাহি তেন্তে তোমাৰ এই পইচা গ'ল আৰু। তেওঁ ঠিক ভাবিলে, হ'ব। তেওঁ গৈ থাকোঁতে ইমান লোভ হৈ গৈ থাকিল,
যেতিয়া এটা দিশাত যাওঁতেই সূৰ্য এতিয়া লহিয়াবলৈ ধৰিলে, দ্বিতীয়টো গ'ল, গতিকে সূৰ্যটো শেষেই হ'বগৈ, মাৰেই যাব। গতিকে খুব যত্ন কৰি 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 কৰিও গোটেই লগাই দিছে শৰীৰৰ শক্তি, লগাই দেখিলে মই চাৰিওটা পূৰা কৰিব নোৱাৰোঁ, তিনিটাই পূৰা কৰোঁ বুলি তেওঁ এচুকীয়াকৈ আহি থাকিলে। আহোঁতে আহোঁতে সেই আদিবাসীসকলে তেওঁক মানে দূৰৰ পৰা দেখিছে আৰু মাতিছে, সোনকালে আহা সোনকালে আহা, কিন্তু তেওঁ আহি নাপালেহি, অলপ ৰৈ গ'ল। তেতিয়া এই আদিবাসীসকলে লৈ গৈ কোৰ চোৰ লৈ গৈ মাটি খানি 6 ফুট মাটিতে তেওঁক মানে সমাধি দিলে। 6 feet from his head to feet was all he needed. মানুহক মূৰৰ পৰা ভৰিলৈকে বা ভৰিৰ পৰা মূৰলৈকে 6 ফুট মাটিয়ে যথেষ্ট, তাতকৈ নালাগে। গতিকে মানুহৰ এই যিটো ভোগৰ লিপ্সা, the thirst to enjoy the physical things by the sense organ is so strong that we cannot resist it. আমি এইটোক মানে বন্ধ কৰিব নোৱাৰোঁ, এই কাৰণে বৰ বেয়া কথা হৈ যায়। এতিয়া কথা হ'ল ভোগ। পাৰে মানে আমি ইন্দ্ৰিয়ৰ দ্বাৰা ভোগ ভুগিবলৈ বিচাৰোঁ। দি গ্ৰেটেষ্ট হেপিনেছ অফ দি গ্ৰেটেষ্ট নাম্বাৰ, মানে যিমান বেছিকৈ ভোগ ইন্দ্ৰিয়ৰ দ্বাৰা ভুগিব পাৰি, সেইটোৱে জীৱনৰ উদ্দেশ্য হোৱা উচিত বুলি হিডনিষ্টবিলাকে বা সুখবাদীসকলে কয়। আৰু পশ্চিমত সেইটোৱেতো চলি আছে বেছিকৈ। গতিকে ভোগৰ কেইটামান বৰ ডাঙৰ দুৰ্গুণ আছে। ভোগত যিমানেই ভুগিব সিমানেই ইন্দ্ৰিয়বিলাক দুৰ্বল হ'ব আৰু ভোগৰ পৰা ৰোগৰ সৃষ্টি হ'ব আৰু ৰোগত মৃত্যু হয়। ভোগৰ পৰা ভয়ৰ সৃষ্টি হয়। নাহি ভৱ ভয় ভোগে হৰি হৰি পৰম পদ পৰতিক, শ্ৰীমন্ত শংকৰে কৈছে। যিমানে ভোগ ভুগিব সিমানেই সংসাৰৰ ভয়টো দূৰ নহয়, বাঢ়িহে গৈ থাকিব। এই ভয়ে মানুহক মৃত্যুৰ ফালে লৈ গুচি যায়। তৃতীয় হ'ল ভোগত অনিশ্চয়তা থাকে, ভয়। সেইটো এটা ডাঙৰ কথা, অনিশ্চয়তা, কি হ'ব কি নহ'ব আদি আদি। সেইকাৰণে অনিশ্চয় হোৱাৰ কাৰণে, ইনচিকিউৰ্ড লাইফ হৈ যোৱাৰ কাৰণে, ঈশ্বৰৰ ওপৰত বিশ্বাসটো কমি যোৱাৰ কাৰণে যিমান পাৰে সম্পত্তি গোটাবলৈ যত্ন কৰে। নিজৰ কাৰণেতো লাগেই, সন্তানৰ কাৰণে লাগেই, তাৰপিছতো বেলেগ বেলেগ প্ৰজন্ম আহি থাকিব পৰিয়ালটোত, সেইবিলাকৰ কাৰণেও সম্পত্তি লাগে, এতিয়াই ঘটিবলৈ আৰম্ভ কৰে। গতিকে এই যে ভোগ, এই ভোগে আৰু কি আনি দিয়ে? মদ আনি দিয়ে, অহংকাৰ, কেয়াৰলেছনেছ, কালৈ কোনো পৰৱাই নকৰাকৈ অহংকাৰত লিপ্ত হয়। এইটোৱে মানে মানুহক মুস্কিল কৰি দিয়ে। এইটো কি কৰে আচলতে? ইয়াৰ ৰিজাল্টটো কি? যি ঈশ্বৰক আমি প্ৰতিক্ষণতে চিন্তন কৰিব লাগিছিল আৰু গোটেইবিলাক তেওঁৰ ওপৰত নিৰ্ভৰশীল হৈ আমি চলিব লাগিছিল, আমি সেইটো পাহৰি যাওঁ। আমি কি ভাবোঁ যে আমাৰ সম্পত্তি যেতিয়া আছে, চব আছে। সম্পত্তিৰ দ্বাৰা, ধনৰ দ্বাৰা, জনৰ দ্বাৰা আমি সকলো বিপত্তি পাৰ কৰি গুচি যাম, এনেকুৱা এটা অহংকাৰী ভাৱনা আহে। সেইটো শাস্ত্ৰ ভাগৱতত এইটো বহুতবিলাক উদাহৰণ দিছে। দুৰ্যোধনৰ উদাহৰণ আছে, ধৃতৰাষ্ট্ৰৰ উদাহৰণ আছে, কংসৰ উদাহৰণ আছে, ৰাৱণৰ উদাহৰণ আছে, কুম্ভকৰ্ণৰ উদাহৰণ আছে, বা হিৰণ্যকশিপু, হিৰণ্যাক্ষৰ উদাহৰণ আমাৰ সন্মুখত জল জল পট পট হৈ আছে। আন নালাগে, দেৱতাসকলেও স্বৰ্গত যেতিয়া ভোগ ভুগিবলৈ ধৰে,
আৰু বিশেষকৈ অমৃত পান কৰাৰ পিছত তেওঁলোকৰ যিটো অৱস্থা হৈ গ'ল তেওঁলোকে সেই ভোগবিলাকত ভুগি কিন্তু ভগৱানৰ বিৰুদ্ধতে থিয় হৈ যায় ইন্দ্ৰ চন্দ্ৰ আদি দেৱতাসকল ভগৱানৰ বিৰুদ্ধতে থিয় হৈ যায় আৰু সেইকাৰণে কি হয় ঈশ্বৰৰ প্ৰতি পৰাংমুখ হৈ যায় বিপৰীত পিঠিয়া পিঠি পৰাংমুখ মানে পিঠিয়া পিঠি এটা সুন্দৰ বাক্য লেটিন ভাষাত আছে কি আছে ডেভিল এট ডিউচ ইনভাৰ্সাছ ডেভিল এট ডিউচ ইনভাৰ্সাছ ডেভিল মানে শৈতান আৰু ঈশ্বৰ ডিউচ মানে ঈশ্বৰ এই দুইটাই একেবাৰে ওচৰা-ওচৰিকৈ আছে ইমান ওচৰা-ওচৰিকৈ কোনোৱেই নাই শৈতান আৰু ভগৱান এই দুইজনেই ইমান ওচৰা-ওচৰিকৈ আছে অন্ধকাৰ আৰু পোহৰ এই দুইটা অত্যন্ত ওচৰা-ওচৰি হৈ আছে চিলভাৰ লাইনিং আছে তাত মাত্ৰ সোণালী এডাল ৰেখা আছে ইপাৰে অন্ধকাৰ সিপাৰে পোহৰ ঠিক তেনেকৈ ভগৱান আৰু চৈতানে দুইজনো খুব ওচৰা-ওচৰিকৈ থাকে কিন্তু এটা বৰ ডাঙৰ দুখৰ কথা ইনভাৰ্সাছ দুইজনে দুইজনৰ ফালে পিঠি দি আছে আমি সদায়ে সন্মুখী হৈ থাকিব লাগে সকলো মানৱ সকলো জীৱৰ সন্মুখী হৈ আমি অভিধ্যান কৰিব লাগে অভিধ্যান মানে সন্মুখত সংসাৰখনক লৈ সন্মুখত জীৱবিলাকক লৈ আমি সেইবিলাকৰ ধ্যান কৰিব লাগে পিছৰ ফালে দি নহয় সন্মুখীকৈ কৰিব লাগে এইটো অভিধ্যান সন্মুখী আমি হ'ব লাগে যদি আমি সন্মুখী হওঁ তেতিয়াহ'লে প্ৰতি খোজ বহুত দূৰত থাকিলেও 1000 কিলোমিটাৰ দূৰত থাকিলেও বা 10,000 20,000 কিলোমিটাৰ দূৰত থাকিলেও বা চন্দ্ৰলোকত থাকিলেও কিন্তু আমি যেনে ধৰণে খোজ আগলৈ বঢ়াম সিমানেই দূৰত্ব কমি গৈ থাকিব আৰু এদিনাখন আমি লগ পামহি কিন্তু বিমুখী হৈ যোৱা যায় তেতিয়াহ'লে কি হ'ব পিঠিয়া পিঠি হৈ থাকিলে কি হ'ব দুইজন যেনেকৈ আগবাঢ়িব তেনেকৈ দূৰত্ব বাঢ়ি গৈ থাকিব আজি সমাজখন কি হৈছে পিঠিয়া পিঠিৰ অৱস্থাত দেখা গৈছে ডাঙৰ যিবিলাক অট্টালিকা যিবিলাকক ফ্লেট বুলি কোৱা হয় আজিকালি এখন গাঁৱৰ মানুহ তাত থাকিব পাৰে তেনেকৈ এটা ফ্লেটত মানুহ থাকে নিজৰ ৰুমত সোমাই থাকে সন্মুখৰ ঘৰত কোন আছে তেওঁলোকৰ খবৰ নাই তেওঁলোকে নেজানে কোনো পৰিচয়ে নাই তেওঁলোকৰ অৱশ্যে অসমত সেইটো পৰিস্থিতি আজিলৈকে অহা নাই কিন্তু ডাঙৰ যিবিলাক চিটি আছে সেইবিলাকত এইটোৱেই কথা নবডি কেয়াৰ্ছ ফৰ নবডি কোনেও কালে কোনো পৰৱাই নকৰে আৰু নোসোধেও যে আপোনাৰ ঘৰ ক'ত আছিল বা আপোনালোক ক'ৰ পৰা আহিছে এইটো নোসোধে এজনৰ ঘৰত বিয়া হৈছে অন্যজনৰ ঘৰৰ সন্মুখৰ তাতে মানুহৰ মৃত্যু ঘটিছে কোনো পৰৱা নাই একোৱেই নাই চলি আছে এই যেটো পিঠিয়া পিঠি এইটো ঈশ্বৰৰ লগত হ'ব নালাগে আচলতে আমি সদায় ঈশ্বৰৰ সন্মুখীন হ'ব লাগিলে আমি দূৰত নাথাকো কিয় কিমান দূৰত তেওঁ বৈকুণ্ঠত আছে আমি ইয়াত পৃথিৱীত আছো কিন্তু আমাৰ যদি হৃদয়খন তেওঁৰ ফালে হয় তেতিয়াহ'লে লাহে আমি ওচৰ চাপি গৈ থাকিম আৰু এদিন আমাৰ মিলন হ'বগৈ কিন্তু তাকে যদি নহয় তেতিয়াহ'লে কি হ'ব বাঢ়ি গৈ থাকিব শৈতানৰ কোনো দিনাখন সুখ নাই কোনো দিনাখন তেওঁৰ হৃদয় নাই এইকাৰণে তেওঁ সুখীয়েই নহয় তেওঁৰ অনুভূতিয়েই নাই যদি কিবা অনুভূতি আছে তেওঁৰ দুখৰ অনুভূতি আছে বেদনাৰ অনুভূতি আছে দুষ্টামিৰ অনুভূতি আছে এইবিলাক আছে কিন্তু সুখৰ অনুভূতি তেওঁৰ নাই ইয়াত এটা উদাহৰণ দিছে মহাপুৰুষ মাধৱদেৱে যে এজনী গৰু যদি জলাশয় এখনলৈ যায় বা ব্ৰহ্মপুত্ৰলৈ যায় যদি নামেগে গৰুজনী বৰ বুঢ়ী গৰু জীৰ্ণ গাই বৰ বেছি উঠিব ফুৰিব নোৱাৰে ব্ৰহ্মপুত্ৰৰ বালিৰ এটা বিশেষতা আছে আমি বহুতবিলাক নদীত স্নান কৰিছোঁ সাঁতুৰিছোঁ
গংগা নদীত আমি স্নান কৰিছোঁ, সাঁতুৰিছোঁ, যমুনাত আমি স্নান কৰিছোঁ, সাঁতুৰিছোঁ, চব কৰিছোঁ। বা সিপিনেদি চন্দ্ৰভাগা নদীত কৰিছোঁ। বিভিন্ন ধৰণৰ ভাৰতৰ নদীত আমি আমাৰ সৌভাগ্য আছিল, আমি সেইকাৰণে সেইবিলাকত গৈ স্নান পান আচমন কৰিছোঁ। কিন্তু ব্ৰহ্মপুত্ৰ বালিৰ নিচিনাটো ক'তোৱেই পোৱা নাই। ব্ৰহ্মপুত্ৰৰ কোমল বালিত যেনেকৈ নামিব, অলপ সময় ৰৈ যোৱাৰ লগে লগে চতহা মাৰি ধৰিব আৰু উঠিব নোৱাৰি, বাহিৰলৈ ওলাব নোৱাৰি কোনো প্ৰকাৰে, বহুত সাৱধান হ'বলগীয়া হয়। যদি ব্ৰহ্মপুত্ৰ বালিত এজনী বুঢ়ী গৰু যদি গৈ তাত সোমাই ধৰিলেগৈ, যদি তাইৰ পেটলৈকে যদি মাটি আহি গ'ল, পানী আহি গ'ল আৰু উঠিব নোৱাৰা হ'ল, আৰু তেওঁক উঠাবৰ কাৰণে কোনো নাই, তেতিয়াতো মৃত্যুৰে ক্ষণ গণি গণি মৃত্যুতে মগন হৈ থাকিব লাগিব। ঠিক তেনেকৈয়ে সম্পত্তি দিয়া গৰ্ব আৰু অহংকাৰৰ কাৰণে ভগৱানক আমি পাহৰি যাওঁ। আজি আটাইতকৈ ডাঙৰ দুখৰ আৰু ট্ৰেজেডিটো কি হৈছে, আমি আমাৰ ঘৰবিলাকত সাংসাৰিক ভোগৰ বস্তুবিলাক আনি সুমুৱাই দিছোঁ। এইটো আছে, সেইটো আছে, সেইটো আছে, সেইটো আছে। বজাৰলৈ গৈ পইচা কেইটামান হাতত থাকিলেই হয় যে আমি বজাৰলৈ গৈ যি বস্তু আছে সুখৰ সামগ্ৰী সাধন, সেইবিলাক আমি লৈ আনি ঘৰবিলাকত ভৰাই দিওঁ। আৰু ভৰাই দিয়াৰ লগে লগে সেইবিলাকৰ চিন্তন কৰিবলগীয়া হয়, ৰক্ষণ কৰিবলগীয়া হয়, চবৰ পৰা, চোৰৰ পৰা ৰক্ষণ কৰিবলগীয়া হয়, নিগনিৰ পৰা ৰক্ষণ কৰিবলগীয়া হয়, বিভিন্ন ধৰণৰ ৰাষ্ট হৈ যায়, জং লাগি যায়, মামৰ লাগি যায়, তাৰ পৰা ৰক্ষা কৰিবলগীয়া হয়। আদি কৰি থাকোঁতে ভগৱানক আমি সময় দিবলৈ নাপাওঁ। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছিল অসংগ্ৰহ ব্ৰত, সংগ্ৰহ নকৰিবা। আৰু সেই কথা আমি ৰাতিপুৱা পুৱাৰ তাতো কৈছোঁ যে মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰত কি কৈছিলে, 5টা মহাব্ৰতৰ কথা কৈছে, তাৰ ভিতৰত অপৰিগ্ৰহো এটা। অপৰিগ্ৰহ মানে অসংগ্ৰহ। যিমানখিনি বেয়াৰ মিনিমাম ইজ নেচেচাৰী ফৰ ইয়'ৰ লাইফ, ফৰ দি ছাষ্টেনেন্স অফ ইয়'ৰ লাইফ, ইউ টেক ইট, ইট ডাজন্ট মেটাৰ। But it goes beyond that, this becomes a problem. গান্ধীয়ে এটা কৈছিলে যে আমাৰ এই সৃষ্টিখনে, প্ৰকৃতি মাতাই প্ৰত্যেক মানুহৰ নিডটো পূৰণ কৰিবৰ কাৰণে, আৱশ্যকতা পূৰণ কৰিবৰ কাৰণে সকলো বস্তু দিছে। কিন্তু প্ৰকৃতি মাতাই কাৰো গ্ৰীড মানে লোভটো পূৰণ কৰিবৰ কাৰণে একো দিয়া নাই। She has nothing to give you to fulfill your greed, but she has everything to fulfill your need, because she has brought you here. প্ৰকৃতি মাতাই আমাক লৈ আনিছে, ভগৱানে পঠিয়াই দিছে। কিবা কিবি কিছুমান বস্তুটো আৱশ্যক হ'ব, সেইবিলাক বস্তু দিছে। কিন্তু এই নিড আৰু গ্ৰীড, যেতিয়া আমি বজাৰলৈ যাম, তেতিয়া ধুনীয়া ধুনীয়া সম্পত্তিবিলাক দেখাৰ পিছত আমি নিজকে প্ৰশ্ন কৰিব লাগে যে মোৰ সঁচাকৈ এইটো নিড আছেনে, নে মই এই বস্তুৰ প্ৰতি আকৰ্ষিত হৈছোঁ কেৱল গ্ৰীডৰ কাৰণে, লোভৰ কাৰণে। লোভৰ কাৰণে যিবিলাক বস্তু আমি বিচাৰি লৈছোঁ, সেইবিলাক যদি বাদ দিয়া যায় আৰু নিডৰ কাৰণে যদি আমি লাগোঁ, তেতিয়াহ'লে পৃথিৱীত কোনো সম্পত্তি কেতিয়াও কম নপৰিব, কোনো দুখীয়া হৈ থাকিব নালাগিব। এঘৰত বহুত বেছি তেওঁলোকে গ্ৰীডটো বঢ়াই গৈ আছে, আৰু এঘৰত নিডটো পূৰণ কৰিবলৈ কোনো উপায় নাই। গতিকে এইটো বৰ ডাঙৰ ট্ৰেজেডি ইন হিউমেন civilization nowadays. It had been in olden times also, but now it is more rampant. বেছি হৈ গৈ আছে আজি, আৰু ফিউচাৰত আৰু বেছি হোৱাৰ সম্ভাৱনা আছে। তেতিয়াহ'লে এইটো কথাই কৈছে যে আমি ভগৱন্তক আমাৰ হৃদয়ৰ ভিতৰত ৰাখিব লাগে, সম্পত্তিবিলাক নহয়। আমাৰ ঘৰৰ ভিতৰতো যিবিলাক বস্তু নহ'লে আমাৰ নচলে, সিমানখিনি ৰাখি বাকী বেছি বস্তু নানি ভগৱন্তৰ চিন্তা কৰিব লাগে। কেনেকৈ আমি ভগৱন্তক সুখত ৰাখোঁ, ভগৱন্তৰ সেৱা পূজা আমি বেছিকৈ কৰিব পাৰোঁ, ভকতক বহিবলৈ ক'ত জেগা দিব পাৰোঁ, বা সৎপুৰুষ আহিলে তেওঁক ৰাখিব কেনেকৈ পাৰোঁ,
এইবিলাকৰ চিন্তা কৰি আমাৰ ঘৰবিলাক খালী কৰিব লাগিব কিছু আৰু এই যিবিলাক বস্তুৰ আৱশ্যক নাই কেৱল ভোগৰ কাৰণে আছে এইবিলাক বাহিৰলৈ উলিয়াই দিব লাগিব তাকে যদি নকৰোঁ তেতিয়াহ'লে আমি ভগৱানৰ লগত পিঠিয়াপিঠি কৰা হ'ব আৰু যিমানে আমি আগবাঢ়িবলৈ বিচাৰিম সিমানে ভগৱানৰ পৰা আমি দূৰ 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 হৈ গৈ থাকিম অতিশয় দূৰহন্ততাৰ দূৰতো বিদূৰহন্ততাৰ অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ গতিকে যিসকল আমাৰ বহুত ঐশ্বৰ্য বিভূতি থকা মানুহ আছে beyond the limit they are possessing and amassing wealth for the sorrows and miseries of the people at large সেই লোকসকলক আমি এটা কথা ক'ব লাগে যে বছ হৈছে আৰু সম্পত্তি তোমাৰ নিজৰ কাৰণে নঘটিবা তোমাৰ সম্পত্তি ঘটাৰ সৎ উপায়েৰে সম্পত্তি ঘটাৰ যিটো অভিজ্ঞতা আছে বিদ্যা আছে বৰ ভাল কথা এইটো that is a very necessary thing for our social development কিন্তু সেইটোৰ ব্যৱহাৰ বিনিময় যিটো আছে এই বিনিময়টো দুখী লোকসকলৰ দুখ দূৰ কৰিবৰ কাৰণে কৰা ভগৱন্তৰ পূজাৰ কাৰণে কৰা ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে কৰা তুমি এই সংসাৰৰ বোকাত পৰি এজনী জীৰ্ণ গাইৰ নিচিনা হৈ তাতে মগ্ন হৈ মৰিব নালাগে you should not die without a God but you enter a new life with a God and his blessings ভগৱানৰ লৈ এটা নতুন জীৱন তুমি আৰম্ভ কৰা আৰু সেইটোৰ দ্বাৰা আগবাঢ়ি যোৱা এইটোৱে মাধৱদেৱৰ সমস্ত মানৱ জাতিৰ কাৰণে এটা ডাঙৰ পৰামৰ্শ বৰ ডাঙৰ এটা মাৰ্গদৰ্শন আমাক সকলোকে দিছে আজি কি আছে বিজনেছ মেনেজমেণ্টৰ কথা আহিল বিজনেছক কেনেকৈ মেনেজ কৰিব লাগে কেনেকৈ সম্পত্তি ঘটিব লাগে সম্পত্তি ঘটাত তাত কি কি ইণ্টেলিজেন্স লগাব লাগে ডাঙৰ বস্তু আহি গৈছে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এতিয়া মানুহৰ ব্ৰেইন নহ'লেও চলিব এনেকুৱা কিছুমান ব্ৰেইন উলিয়াই দিছে এতিয়া লাহে লাহে যিবিলাকে সেই কাম কৰিব যুদ্ধ কৰিবলৈও আজি আৰু বেলেগে নালাগে আৰু যুদ্ধ কৰাৰ সৈনিকো উলিয়াই দিছে এতিয়া কৃত্ৰিমভাৱে এই সৈনিকো ওলাইছে গতিকে এইবিলাকে সংসাৰখন বেছি জটিল আৰু কমপ্লিকেটেড কৰি গৈ থাকিব আমি সাধাৰণভাৱে মানৱীয় এটা জীৱন লৈ আগবাঢ়ি যাব লাগিব সেইকাৰণে ঐশ্বৰ্য ভোগ যেতিয়া আহিব তেতিয়া বিৰাট সাৱধান হ'ব লাগে গীতাৰ দশম স্কন্ধত এটা বৰ সুন্দৰ কথা কৈছে মই ইয়াৰ দ্বাৰাই সমাপ্ত কৰিব খুজিছোঁ অৰ্জুনক কৈছে যে অৰ্জুন য'ত ঐশ্বৰ্য বিভূতি মোৰ ভক্তি আৰু মানৱ প্ৰেম এইকেইটা একেলগে গোট খালে জানা মই তাতে আছোঁ ঐশ্বৰ্য বিভূতি ৰিচেজ আৰু ঈশ্বৰ ভক্তি আৰু মানৱ প্ৰেম এই দুইটাৰে সমন্বয় হোৱাটো একেলগে হোৱাটো বন্ধুত্ব হোৱাটো বৰ কঠিন কথা বহুত কম মানুহে কৰিব পাৰে এই কথাটো কিন্তু যদি হৈ যায় তেতিয়াহ'লে মই তাত আছোঁ বুলি ধৰি ল'ব গতিকে এইটো বৰ দৰকাৰী ৰিচেজ এণ্ড গড টুগেডাৰ এই দুইটা একেলগে মিলোৱাটো বৰ কঠিন কাম কিন্তু আমাৰ অহা যিখন ভৱিষ্যতৰ সমাজ আছে তাৰ কাৰণে এইখিনি কৰিবই লাগিব এইটো হৈছে নামঘোষাৰ পবিত্ৰ নামঘোষাৰ এটা ডাঙৰ সন্দেশ বাৰ্তা মানৱ জাতিৰ কাৰণে হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসদিতি কৃষ্ণ